নমস্কাৰ বন্ধুবৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম ইয়াত পাব আপোনালোকে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা অসমৰ বিভিন্ন পৰীক্ষাৰ সিলেবাস ওয়াইজ ক্লাস হয় ক্লাসবোৰ আপোনালোকৰ বাবে যদি হেল্পফুল হয় তেন্তে ভিডিওখন লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰোঁতে নাপাহৰিব বন্ধুবৰ আজি টপিক আমি চাম অসমৰ ইতিহাস অসমৰ ইতিহাস বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ টপিক তাৰে টপ 50 কোৱেশ্চন আজি আমি চাম ভিডিওখন সম্পূৰ্ণ চাব অতি কম সময়ত আমি 50টা কোৱেশ্চন চাম দেন লেটস ষ্টাৰ্ট দা ক্লাস প্ৰথম প্ৰশ্ন কোনজন ৰজাই শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধ জয় হৈ প্ৰথমতে শত্ৰু দমন আৰু পিছত অখিৰ দমন উপাধি গ্ৰহণ কৰিছিল সাইড অপশনের ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ কাছাৰী ৰজা যশোনাৰায়ণে 2 নম্বৰ প্ৰশ্ন কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সাইড অপশনের ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি নৰনাৰায়ণ 3 নম্বৰ প্ৰশ্ন অসমৰ ইতিহাস বিখ্যাত বৰালীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি 1638 চনত 4 নম্বৰ প্ৰশ্ন অসমৰ আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকা উপনীত কেতিয়া হৈছিল সাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি 1228 চনত 5 নম্বৰ প্ৰশ্ন তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সূত্ৰপাত কেতিয়া হৈছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি 1786 চনত 6 নম্বৰ প্ৰশ্ন অসমৰ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি চৰাইদেউ 7 নম্বৰ প্ৰশ্ন অসমত অনুষ্ঠিত 41তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোন সভাপতি কৰিছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি শ্ৰীনিবাস আয়েংগৰ 8 নম্বৰ প্ৰশ্ন অসমৰ কৃষক বিদ্ৰোহ বুৰঞ্জীত ফুলগুৰি সংঘৰ্ষ এক উল্লেখনীয় ঘটনা এই সংঘৰ্ষ কিমান চনত সংঘটিত হৈছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন এ 1861 চনত ইয়াৰ পিছৰ প্ৰশ্ন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজনৰ নাম কি সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি লক্ষী সিং ইয়াৰ পিছৰ প্ৰশ্ন আসাম এছ'চিয়েশ্যন কোন চনত সংগঠিত হৈছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি 1903 চনত 11 নম্বৰ প্ৰশ্ন আহোম ৰজা জয়ধ্বজ সিংহই গিলাদাৰী ঘাটৰ সন্ধি অনুসৰি মোগল হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি আছিল ইয়াত সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি ৰমণী গাভৰু বন্ধুবোৰ আপোনালোকে প্ৰথমে নিজে কোৱেশ্চন দি চাব যদি শুদ্ধ হয় কেটা শুদ্ধ হৈছে কমেন্টত জনাব 12 নম্বৰ প্ৰশ্ন পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰাৰ আহোম ৰাজাজনৰ নাম কি তাৰে শুদ্ধ উত্তৰ হ'ব অপশন 4 ৰ ভিতৰত অপশন এ শিৱসিংহই 13 নম্বৰ প্ৰশ্ন আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কয় সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি চকলং 14 নম্বৰ প্ৰশ্ন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ইয়াত সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি ইটাখুলিৰ ৰণ 15 নম্বৰ প্ৰশ্ন অসমত মাটিৰ জৰীপ কাৰ্য প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল সাইড অপশন দিয়া আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন বি গদাধৰ সিংহ ইয়াৰ পিছৰ প্ৰশ্ন
নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল? চাইড অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰামচন্দ্ৰই। 17 নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা জনৰ নাম কি? চাইড অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। 18 নম্বৰ প্ৰশ্ন, বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠাতা কৰিছিল? অপশ্যন 4টা দিয়া আছে, আপোনালোকে প্ৰথম চাওক। শুদ্ধ উত্তৰ হ'ব অৰিমত্তই মন্ত্ৰী সমুদ্ৰই। 19 নম্বৰ প্ৰশ্ন, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰাজাক সেউতীয়া ৰজা বুলি উল্লেখ কৰিছিল? 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শশাংক। 20 নম্বৰ প্ৰশ্ন, কাশ্মীৰ ৰজা মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল? 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অমৃতপ্ৰভা। 21 নম্বৰ প্ৰশ্ন, আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰায় 600 বছৰ। 21 নম্বৰ প্ৰশ্ন, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চুহুংমুং। 23 নম্বৰ প্ৰশ্ন, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক পূৰ্বাঞ্চল ৰজা বুলি উল্লেখ কৰিছিল? 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। 24 নম্বৰ প্ৰশ্ন, বুৰঞ্জীত উল্লেখিত কবচ কাপোৰ কি? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি একে ৰাতিৰ ভিতৰতে সূতা কাটি বৈ উলিয়াই এবিধ কাপোৰ। 25 নম্বৰ প্ৰশ্ন, ফুলগড়িৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লেফটেনেণ্ট সিংগাৰ। বন্ধুবোৰ, আপোনালোকে যদি ভিডিঅ'খন হেল্পফুল লাগি আছে তেন্তে ভিডিঅ'খন লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। 26 নম্বৰ প্ৰশ্ন, আহোম কোচ যুদ্ধত আহোমসকলে বন্দী কৰি অনা হাজাৰ হাজাৰ কোচ সৈনিকত মূৰ কাটি দমাই থোৱা ঠাইখন কি আছিল? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাঠাদাং। 27 নম্বৰ প্ৰশ্ন, ফুলগড়িত কৃষক বিদ্ৰোহৰ মৃত্যু হোৱা কৃষক সংখ্যা কিমান আছিল? 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 54 জন। 28 নম্বৰ প্ৰশ্ন, ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঘনশ্যাম খনিকৰ। 29 নম্বৰ প্ৰশ্ন, পাথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1892 চন। 30 নম্বৰ প্ৰশ্ন, আহোমৰ শাসনকালত জ্যোতিষ শাস্ত্ৰত চৰ্চা আৰু ৰাজপুৰোহিত কাম কাজত জড়িত থকা পৰিয়াল কোনটো? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি খান্দিকৈ। 30 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যাৰণ পুথিখন লেখক কোন? ইয়াত 4টা অপশ্যন আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুকুমাৰ বৰকাথি। 31 নম্বৰ প্ৰশ্ন, বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোমাই তামুলী। ইয়াৰ পিছৰ প্ৰশ্ন, অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজন কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব বদন বৰফুকন। ইয়াৰ পিছৰ প্ৰশ্ন,
অসমৰ কৃষক বিদ্ৰোহ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগড়িৰ সংঘৰ্ষ মৃত্যু হোৱাৰ ইংৰাজ বিষয়াজন আছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ইয়াৰ পিছৰ প্ৰশ্ন প্ৰতি 20 জন পাইকৰ ওপৰত থকা একজন নিম্নবৰ্গৰ বিষয়াক বৰা 100 জনৰ ওপৰত শইকীয়া 1000 জনৰ ওপৰত হাজাৰিকা আদি বোলা হৈছিল 6000 জনৰ ওপৰত থকা বিষয়াজনক কি বুলি কোৱা হৈছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি বৰফুকন ইয়াৰ পিছৰ প্ৰশ্ন ব্ৰিটিছ শাসক বিৰুদ্ধে কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ কোন আছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ গোমধৰ কোঁৱৰ ইয়াৰ পিছৰ প্ৰশ্ন বৰফুকন পদত নিযুক্ত হোৱা আহোম প্ৰথম গৰাকী সেনাপতি আছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি লাংগি পানীখিয়া বৰফুকন ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস প্ৰথম গৰাকী মহিলা শ্বহীদ কোন চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মালতী মেম ইয়াৰ পিছৰ প্ৰশ্ন আহোমৰ শেষ ৰজাজনৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ প্ৰশ্ন আমি মেক্সিমাম জানোৱেই তাৰে শুদ্ধ উত্তৰ হ'ব অপশন এ পুৰন্দৰ সিং 39 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনত উদ্বোধনী গীত আজি বন্ধু কি ছন্দেৰে শীৰ্ষ গীতটো কোনে ৰচনা কৰিছিল চাইড অপশন দি আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন ডি অম্বিকাগিৰি ৰাজচৌধুৰীয়ে ইয়াৰ পিছৰ প্ৰশ্ন কি পৰিস্থিতিত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাই গৈছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি মোৱামৰীয়াই সকলৰ আক্ৰমণৰ কাৰণে ইয়াৰ পিছৰ প্ৰশ্ন 42 আন্দোলনত বহৰমপুৰ শ্বহীদ হোৱা মহিলাগৰাকী কোন চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ভগেশ্বৰী বৰফুকনি 42 নম্বৰ প্ৰশ্ন ইতিহাস প্ৰসিদ্ধ লতাকাটা ৰণৰ উদ্দেশ্য কি আছিল চাইড অপশন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি মণিপুৰৰ ৰজা জয়সিংহক আহোম সেনাক সহায় আগবঢ়োৱা ইয়াৰ পিছৰ প্ৰশ্ন আহোম পুৰোহিতসকলে সম্ভ্ৰান্ত শ্ৰেণীৰ সন্তানক ঠাই ভাষাত ধৰ্ম সংক্ৰামীয় শিক্ষা আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিয়ম সম্পৰ্কে শিক্ষা দিয়া অনুষ্ঠানটোক কি নাম আছিল চাইড অপশন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন সি চাং পিছৰ প্ৰশ্ন অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল চাইড অপশন আছে তাৰে শুদ্ধ উত্তৰ অপশন বি তৰুণৰাম ফুকন 45 নম্বৰ প্ৰশ্ন আহোমৰ শাসনৰ সময়ত দেশৰ আয় ব্যয় আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি কাকতি সকলৰ ওপৰত পিছৰ প্ৰশ্ন 1795 চনত সংগঠিত দন্দুৱা দ্ৰোহৰ সময়ত আহোম সেনাৰ বৰফুকন কোন আছিল চাইড অপশন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশন এ কলিয়া বমুৰা ফুকন পিছৰ প্ৰশ্ন ঐতিহাসিক গিলাজাৰীৰ ঘাটৰ সন্ধি কেতিয়া হৈছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1663 চনৰ 22 জানুৱাৰী ইয়াৰ পিছৰ প্ৰশ্ন 42 আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন আছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি কুশল কোঁৱৰ ইয়াৰ পিছৰ প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল চাইড অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1921 চনত আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুবোৰ ভিডিঅ'খন যদি আপোনালোকে ইমানলৈকে চাইছে তেনে ভিডিঅ'খন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰিব সৰু চেনেল বন্ধুবোৰ অলপ সহায় কৰিব বুলি আশা কৰিছোঁ
তো শেষৰ প্ৰশ্ন শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতিজন কোন আছিল ইয়াৰ উত্তৰ মই ভাবো 100% মানুহে আমি জানো আপোনালোকে কমেন্টত দিব ইয়াৰ ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জয় অসম